কথা কৈছোঁ আমি আগত ৰিজাৰ্ভ পাব ৰিজাৰ্ভতে আছিলোঁ হা কাগজ পিছত দেখাব আমি আগত পাব ৰিজাৰ্ভত আছিলোঁ এতিয়াও পাব ৰিজাৰ্ভতে আছোঁ তাৰপিছতে কিছুমান আজি 3 বছৰ আগতে তেতিয়া ডিচি ছাৰ আহিছে ওপৰৰ পৰা আহি কিনি আমাক চবক মাতিছে ডিচি ছাৰ আহিছে প্ৰশাসন আহিছে তেতিয়া আৰু ফৰেষ্টৰ মানুহ আহিছে আহি কিনি চবক মাতিছে মাতি এক জেগাত গোট খুৱাই কিনি তেতিয়া আমাক এনেকৈ কৈছে তোমালোকে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি ইয়াত বহি থাকিব নোৱাৰিবা তেতিয়া আমি ডিচি ছাৰক এইটোৱে আপত্তি জনাইছোঁ ছাৰ আমি একদম লেংলেছ মানুহ হয় আমিতো ইয়াৰ পৰা ক'তবা যাব নোৱাৰিম তেতিয়া আমাৰ উপায় কি হ'ব আপুনি ছাৰ কিবা এটা উপায় আমাক কৰি দিয়ক তেতিয়া ডিচি ছাৰে অকণমান বহি দিছে বহি কিনি তাৰপিছতে কৈছে হৈ যাব তোমালোকে আমি এজন ডিচি ছাৰ আহিছোঁ আহি কিনি তোমাক যেনেকৈ সন্মান দি কৈছোঁ এনেকৈ সন্মানত তোমালোকে উঠি আহি যোৱা আমি তোমাৰ সুবিধা এটা কৰি দিম তেতিয়া আমি ডিচি ছাৰৰ কথা মানি কিনি আমি ডিচি ছাৰক সন্মান কৰি আমি সবেই লাহেকৈ উঠি আহি গৈছে আমাক নোটিছ আগত জাৰি কৰিছে যে তোমাক নোটিছ দি দিম তোমালোকে লাহেকৈ উঠি আহি যোৱা তেতিয়া তোমাৰ এটা সুবিধা আমি কৰি দিম তেতিয়া আমি সেইটো ডিচি ছাৰৰ কথাই মানি আমি লাহেকৈ সবেই আহি গৈছোঁ তেতিয়া আমাৰ সব সংগঠনে সবেই ধৰিছে আমচুবিলাকে ধৰিছে বহুত সংগঠনে ধৰি কিনি কৈছে এইবিলাক একদম লেংলেছ মানুহ এইবিলাক ক'ত যাবলৈ ক'তবা জাগা নাই তেতিয়া কৈছে চৰকাৰ ইয়াত দেখুৱাই দিছে হয় তেতিয়া তাৰপিছতে বিট অফিচাৰ আহিছে সবেই আহিছে আহি কিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে আহি কিনি কৈছে এইটো কিবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি পৰা নাই এইটো মাটি তোমালোকে বহি যোৱা তোমাক আমি মাটি দিম তেতিয়া আমি সেইটো আশাতে বহি আছোঁ আজি 3 বছৰ হৈ গ'ল এতিয়ালৈকে আমাৰ একো খবৰ চবৰ একো নাই মাটি দিব না নিদিব দিম এনেকৈ কৰি আজি 3 বছৰ হৈ গ'ল আমি একদম লেংলেছ মানুহ আমি ক'তবা যাবলৈ নাই এতিয়া ধৰক আকৌ এতিয়া 3 বছৰ পাৰ হ'বলৈ ধৰিছে এতিয়া কি কৰিছে আকৌ আমাক নোটিছ জাৰি কৰি দিছে যেতিয়া নোটিছ জাৰি কৰি দিছে তেতিয়া আমিতো এতিয়া ক'তবা যাবলৈ জেগা নাই বা কাৰোবাৰ ঘৰত কোনে আমাক দেখিব আৰু কোনে আমাক মাটি দিব বহিবৰ কাৰণে তেতিয়া আমি এইটো ডিচি ছাৰৰ ওচৰত গৈছোঁ গৈ কিনি ডিচি ছাৰক আবেদন কৰিছোঁ যে ছাৰ আমিতো একদম দুখীয়া মানুহ লেংলেছ মানুহ হয় ডিচি ছাৰে এইটোৱে কৈছে তোমালোকে 3 বছৰ যে ইয়াত বহি আছিলা তোমালোকে কি কাৰণে যোৱা নাই এইটোতো আমি কি ক'ম তেতিয়া আমি ডিচি ছাৰক কৈছোঁ ছাৰ আগৰ এজন ডিচি ছাৰ আছিলে সেইজনে আমাকহে বহাইছে ছাৰ এতিয়া আমিতো ক'তবা যাবলৈ আমাৰ জেগা নাই ছাৰ যদি আপুনি অকণমান আমাক সহায় কৰক নহ'লে যদি সহায় নকৰে তেতিয়া লাগিলে আমাক মাৰি দিয়ক নহ'লে অকণমান দয়া কৰক আমাৰ ওপৰত আৰু কোনেও দয়া নকৰে আপুনিও মানুহ আমিও মানুহ হিচাপত আমাক অকণমান দয়া কৰি দিয়ক নাই ছাৰ এটা কথা শুনক যদি আমি অচিনাকি আমাৰ ডকুমেণ্টছ পাতি চব আছে লাগিলে মাননীয় মুখ্যমন্ত্ৰী ছাৰে আমাক ওপৰৰ পৰা মানুহ পঠাই কিনি আমাক চেক ইন কৰক আমাৰ ডকুমেণ্টছ আছে না নাই যদি নাথাকে আমি সেইটোৰ কাৰণে ৰাজি হৈছোঁ আৰু যদি আমাৰ থাকে প্ৰকৃত মতনে যদি আমাৰ থাকে তেতিয়া আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক কিবা এটা সহায় কৰক আমাৰ ক'তবা যাবলৈ জেগা নাই আমি একদম লেংলেছ মানুহ কিমান আছে পৰিয়াল ইয়াত আপোনাৰ 43 ঘৰ আছে চৰকাৰটো কঠোৰ এইটোতো বনভূমি মানে বনাঞ্চল এইটো ফৰেষ্টৰ মাটি কিন্তু ইয়াততো থাকিব নোৱাৰিব এতিয়াতো যিটো নটিছ দিছে এতিয়া আমিতো ক'লৈ যাবলৈ আমাৰ জেগা নাই ঠাই নাই আমি এতিয়া ক'ত যাম যদি আমাক মাৰিলেও মাৰক আৰু কি কৰে কৰক নহ'লে নাই আমি উঠি নাযাওঁ আমাৰ কোনফালে যাবলৈ জেগা নাই নহ'লে ইমান